এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল কোভিড-19 প্ৰতিৰোধৰ উদ্দেশ্যে ৰাজ্যত অব্যাহত থকা নিষেধাজ্ঞাসমূহ শিথিল কৰাৰ লগতে সপ্তাহান্তৰ লকডাউন আৰু নিশাৰ সান্ধ্য আইন প্ৰত্যাহাৰ অহা 3 মাহৰ ভিতৰত সংশোধিত স্বয়ম শীৰ্ষক স্বামী বিবেকানন্দ যুৱ সবলীকৰণ যোজনাৰ অধীনত ৰাজ্যখনৰ 2 লাখ যুৱক যুৱতীক 50,000 টকাকৈ প্ৰদানৰ বাবে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত চাহ জনগোষ্ঠীৰ প্ৰায় 8 লাখ লোকৰ বেংক একাউণ্টত 15 নৱেম্বৰৰ ভিতৰত 3,000 টকাকৈ জমা দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি বিত্তমন্ত্ৰীৰ ঘোষণা পৰহিলৈৰে পৰা বিভিন্ন ভাষাত কোভিড-19ৰ স্বাস্থ্য বিধিসমূহৰ বিষয়ে ৰাজ্যজুৰি স্বাস্থ্য বিভাগৰ বৃহৎ জনসজাগতা অভিযান আৰু গুৱাহাটীত বিজেপি অসম প্ৰদেশৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সমিতিৰ প্ৰথমখন বৈঠক সম্পন্ন এতিয়া শুনক বিতং বাতৰি কোভিড-19 প্ৰতিৰোধৰ উদ্দেশ্যে ৰাজ্যখনত অব্যাহত থকা নিষেধাজ্ঞাসমূহ ভালেখিনি শিথিল কৰা হৈছে লগতে সপ্তাহান্তৰ লকডাউন আৰু নিশাৰ সান্ধ্য আইন প্ৰত্যাহাৰ কৰা হৈছে অসম চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই আজি এই সম্পৰ্কীয় নিৰ্দেশনা জাৰি কৰিছে এই নতুন নিৰ্দেশনাসমূহ 30 ছেপ্টেম্বৰৰ মাজনিশালৈকে কাৰ্যকৰী হৈ থাকিব বুলি কোৱা হৈছে সেই অনুসৰি কণ্টেইনমেণ্ট জোনৰ বাহিৰত বিদ্যালয় মহাবিদ্যালয় শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহ 30 ছেপ্টেম্বৰলৈকে বন্ধ থাকিব অৱশ্যে অনলাইন আৰু দূৰ শিক্ষা ব্যৱস্থা নিয়মীয়া কৰাৰ বাবে নিৰ্দেশ দিয়া হৈছে কণ্টেইনমেণ্ট জোনৰ বাহিৰত 50% শিক্ষক কৰ্মচাৰীয়ে অনলাইন শিক্ষা টেলি কাউন্সেলিং আদিৰ বাবে শিক্ষানুষ্ঠানত উপস্থিত থাকিব পাৰিব নৱমৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে স্বেচ্ছামূলকভাৱে নিজৰ বিদ্যালয়লৈ যাব পাৰিব যদিও তাৰ বাবে অভিভাৱকৰ লিখিত অনুমতিৰ প্ৰয়োজন হ'ব ইয়াৰ উপৰি স্বাস্থ্য বিধিসমূহ কঠোৰভাৱে পালন কৰি দক্ষতা আৰু উদ্যমিতাৰ প্ৰশিক্ষণৰ বাবে অনুমতি প্ৰদান কৰা হৈছে ইয়াৰ উপৰি উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহ কেৱল গৱেষণা আৰু এৰাব নোৱাৰা গৱেষণাগাৰ অথবা পৰীক্ষামূলক কাম কাজৰ বাবে খুলিব পাৰিব অৱশ্যে এই ক্ষেত্ৰত উচ্চ শিক্ষা বিভাগে বিশেষ নীতি নিৰ্দেশনা জাৰি কৰিব লাগিব ইয়াৰ উপৰি 7 ছেপ্টেম্বৰৰ পৰা শাৰীৰিক ব্যৱধান আৰু কোভিডৰ নীতি নিয়মসমূহৰ মাজেৰে ৰাজহুৱা পৰিবহণ ব্যৱস্থা পুনৰ আৰম্ভ কৰাৰ বাবে অনুমতি প্ৰদান কৰা হৈছে নতুন নিৰ্দেশনা অনুসৰি সামাজিক শৈক্ষিক বিনোদনমূলক সাংস্কৃতিক ধৰ্মীয় ৰাজনৈতিক আৰু ক্ৰীড়া সংক্ৰান্তীয় অনুষ্ঠানসমূহ এবাৰত সৰ্বাধিক 100 জন লোকৰ উপস্থিতিৰে 21 ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত কৰিব পাৰিব কিন্তু বিবাহ অনুষ্ঠানত 50 জনতকৈ অধিক ব্যক্তি আৰু শেষকৃত্যৰ অনুষ্ঠানত 20 জনতকৈ অধিক ব্যক্তি উপস্থিত থাকিব নোৱাৰিব এই নিয়ম 20 ছেপ্টেম্বৰলৈকে কাৰ্যকৰী হ'ব যদিও 21 ছেপ্টেম্বৰৰ পৰা এনে অনুষ্ঠানত 100 জন লোকৰ উপস্থিতিৰ বাবে অনুমতি প্ৰদান কৰা হৈছে তদুপৰি চিনেমা হল সুইমিং পুল বিনোদন উদ্যান থিয়েটাৰ আদি বন্ধ থাকিব কণ্টেইনমেণ্ট জোনসমূহত লকডাউন 30 ছেপ্টেম্বৰলৈকে বলবৎ হৈ থাকিব নিৰ্দেশনাটোত লগতে কোৱা হৈছে যে জিলা দণ্ডাধীশে সীমা নিৰ্দিষ্ট কৰি কণ্টেইনমেণ্ট জোন নিৰ্ধাৰণ কৰিব লাগিব জিলাসমূহৰ চৰকাৰী ৱেবছাইটত এনে কণ্টেইনমেণ্ট জোনৰ বিষয়ে বিতংভাৱে উল্লেখ কৰিব লাগিব আন্তঃৰাজ্যিক আৰু ৰাজ্যৰ ভিতৰতে আহ-যাহৰ ক্ষেত্ৰত কোনো ধৰণৰ নিষেধাজ্ঞা নাথাকিব অৱশ্যে 65 বছৰৰ ঊৰ্ধৰ ব্যক্তি ৰোগীয়া লোক গৰ্ভৱতী মহিলা আৰু 10 বছৰৰ তলৰ শিশুক স্বাস্থ্য সংক্ৰান্তীয় জৰুৰী অৱস্থা নহলে ঘৰতে থাকিবলৈ পৰামৰ্শ আগবঢ়োৱা হৈছে ৰাজ্য চৰকাৰে অহা 3 মাহৰ ভিতৰত সংশোধিত স্বয়ম শীৰ্ষক স্বামী বিবেকানন্দ যুৱ সবলীকৰণ যোজনাৰ অধীনত ৰাজ্যখনৰ 2 লাখ যুৱক যুৱতীক 50,000 টকাকৈ প্ৰদান কৰিব বিত্তমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীত এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে তেওঁ কয় যে এই আঁচনিখনৰ অধীনত 1000 কোটি টকা ব্যয় কৰা হ'ব 1 ছেপ্টেম্বৰৰ পূৰ্বে পঞ্জীয়নভুক্ত আত্মসহায়ক গোট কৃষি গোট অথবা উদ্যোগী গোটৰ প্ৰতিজন সদস্যক নিজৰ নিজৰ বেংক একাউণ্টত এই ধন প্ৰদান কৰা হ'ব তেওঁ কয় যে অহা 16 ছেপ্টেম্বৰত বিত্ত বিভাগে এই আঁচনিৰ কাৰ্যৰূপায়ণৰ বাবে এটা পৰ্টেল মুকলি কৰিব আৰু এই পৰ্টেলত গোটসমূহে আবেদন কৰিব লাগিব হিতাধিকাৰী বাছনিৰ বাবে জিলা পৰ্যায়ত সমিতি গঠন কৰা হ'ব বুলি উল্লেখ কৰি তেওঁ কয় যে বাছনিভুক্ত গোটসমূহক 3 দিনৰ প্ৰশিক্ষণ দিয়া হ'ব অৱশ্যে এই ধন লাভ কৰিবলৈ প্ৰতিজন হিতাধিকাৰীয়ে খেতি ক্ষুদ্ৰ ব্যৱসায় অথবা ঠিকা আদি কৰাৰ পৰিকল্পনাৰ বিষয়ে অৱগত কৰিব লাগিব আবেদনকাৰী মেট্ৰিক পাছ হোৱাৰ লগতে বয়স 40 বছৰ হ'ব লাগিব এই আঁচনিখনক স্বাধীনোত্তৰ অসমৰ সৰ্ববৃহৎ যুৱ সবলীকৰণ আঁচনি বুলি সদৰি কৰি তেওঁ কয় যে হিতাধিকাৰীসকলক 10 পৰা 20 লাখ টকাৰ তৃতীয় শ্ৰেণীৰ ঠিকাৰ কামসমূহ দিয়াৰ ব্যৱস্থা কৰা হ'ব শিক্ষা বিভাগৰো দায়িত্বত থকা মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ৰাজ্য চৰকাৰৰ প্ৰস্তাৱিত শিক্ষা ঋণ ৰেহাই আঁচনিখনৰ দ্বাৰা এতিয়ালৈকে 1545 জন লোক উপকৃত হৈছে যোৱা 2-3 বছৰত শিক্ষা ঋণ লোৱা 5545 জন লোকক ইতিমধ্যে এই 50,000 টকাৰ ৰাজ সাহায্য আঁচনিৰ অধীনত সামৰি লোৱাৰ বাবে অনুমোদন জনোৱা হৈছে
ইচ্ছুক লোকসকলে 20 ছেপ্টেম্বৰৰ ভিতৰত www.assamfinanceloans.in ৱেবছাইট যোগে আবেদন কৰিব লাগিব 10 অক্টোবৰৰ ভিতৰত এই আঁচনিৰ পুঁজি মোকলাই দিয়া হ'ব বুলি উল্লেখ কৰি তেওঁ কয় যে ইতিমধ্যে ইয়াৰ বাবে 25 কোটি টকা ধাৰ্য কৰা হৈছে ইফালে চাহ বাগিচা ধন পুৰস্কাৰ মেলা আঁচনিখনৰ অধীনত চাহ জনগোষ্ঠীৰ প্ৰায় 8 লাখ লোকক 15 নৱেম্বৰৰ ভিতৰত 3000 টকাকৈ তেওঁলোকৰ বেংক একাউণ্টত জমা দিয়া হ'ব বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে 2017-18 বিত্তীয় বৰ্ষত 6,33,000ৰো অধিক চাহ শ্ৰমিকৰ একাউণ্টত 2,500 টকাকৈ প্ৰদান কৰা হৈছিল 2018-19 বিত্তীয় বৰ্ষত বেংক একাউণ্টৰ সংখ্যা 7,15,000লৈ বৃদ্ধি পায় চলিত বিত্তীয় বৰ্ষত এনে বেংক একাউণ্টৰ সংখ্যা 8 লাখলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে 15 ছেপ্টেম্বৰৰ পৰা ধন হস্তান্তৰ প্ৰক্ৰিয়াৰ কাম আৰম্ভ কৰা হ'ব বুলি উল্লেখ কৰি তেওঁ কয় যে এই আঁচনিৰ বাবে 250 কোটি টকা ব্যয় কৰা হ'ব ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ আৰু আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই আজি বিটিএডিৰ চাৰিওখন জিলাৰ উপায়ুক্ত আৰক্ষী অধীক্ষক তথা বিটিচিৰ মুৰব্বী বিষয়াসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে এই বৈঠকত বিটিএডিৰ অন্তৰ্গত চাৰিওখন জিলাৰ উন্নয়নমূলক আঁচনি তথা নিৰাপত্তা সংক্ৰান্তত আলোচনা কৰা হয় বিটিআৰ চুক্তিৰ ৰূপায়ণ সংক্ৰান্ততো বৈঠকত বিশেষভাৱে আলোচনা কৰা হয় বুলি মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই এখন সংবাদমেলত অংশগ্ৰহণ কৰি জানিবলৈ দিয়ে মুখ্য সচিবগৰাকীয়ে কোভিড-19ৰ লগতে জিলা চাৰিওখনৰ আইন শৃংখলাজনিত বিষয়ৰ ওপৰত অধিক গুৰুত্ব প্ৰদানৰ লগতে বিটিচিৰ নিৰ্বাচনৰ সময়ত হ'ব পৰা আইন শৃংখলাজনিত পৰিস্থিতি তথা প্ৰাথমিক ব্যৱস্থা সন্দৰ্ভতো জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে আলোচনা কৰে কোভিড পৰিস্থিতিৰ বাবে বিশ্বৰ বিভিন্ন প্ৰান্তত আবদ্ধ হৈ পৰা ভাৰতীয়সকলক স্বদেশলৈ ঘূৰাই অনাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰা বন্দে ভাৰত অভিযানৰ অধীনত এতিয়ালৈকে বিভিন্ন পৰ্যায়ত প্ৰায় 13 লাখ লোকক ঘূৰাই অনা হৈছে ইয়াৰ বাবে এয়াৰ ইণ্ডিয়া ব্যক্তিগত আৰু বিদেশী ৰাষ্ট্ৰৰ বিমান ভাড়ালৈ লোৱা বিমান নৌজাহাজ আদিৰে ভাৰতীয়সকলক দেশলৈ অনা হৈছে বিদেশ পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অনুৰাগ শ্ৰীবাস্তৱে কৈছে যে চলিত মাহৰ 1 তাৰিখৰ পৰা এই অভিযানৰ 6ষ্ঠ পৰ্যায় আৰম্ভ হৈছে এই পৰ্যায়ত 24খন দেশৰ পৰা 1007খন আন্তঃৰাষ্ট্ৰীয় বিমানে সেৱা আগবঢ়াব এই সময়ছোৱাত 2 লাখৰো অধিক ভাৰতীয়ক স্বদেশলৈ ঘূৰাই আনিব বুলি আশা কৰা হৈছে আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটীৰ পৰা ৰাজ্যৰ স্বাস্থ্য বিভাগে পৰহিলৈৰ পৰা এনচিচি আৰু এনএছএছৰ লগতে বৃহৎ সংখ্যক স্বেচ্ছাসেৱীক লৈ বিভিন্ন ভাষাত ৰাজ্যজুৰি কোভিড-19ৰ স্বাস্থ্য বিধিসমূহৰ বিষয়ে জনসজাগতা অভিযান আৰম্ভ কৰিব গুৱাহাটীত আজি এখন সংবাদমেলত স্বাস্থ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে প্ৰকাশ কৰে তেওঁ কয় যে এই কাৰ্যসূচীৰ অধীনত জনসংযোগ বিভাগে ফিক্স লাউড স্পীকাৰ আৰু মাইকৰ সহায়ত জনসাধাৰণক মাস্ক পৰিধান আৰু শাৰীৰিক ব্যৱধান বজাই ৰখাকে ধৰি স্বাস্থ্য বিধিসমূহৰ বিষয়ে সজাগ কৰাৰ প্ৰয়াস চলোৱা হ'ব ৰাজ্যখনৰ কোভিড পৰিস্থিতি জটিলৰ পৰা জটিল হৈ গৈ আছে বুলি উল্লেখ কৰি তেওঁ কয় যে দৈনিক 3000কৈ আক্ৰান্ত হলে এমাহত 90000 লোকক চিকিৎসা কৰাটো স্বাস্থ্য বিভাগৰ বাবে অসম্ভৱ হৈ পৰিব অৱশ্যে আক্ৰান্তৰ সংখ্যা বাঢ়িছে যদিও মৃত্যুৰ হাৰ বৃদ্ধি পোৱা নাই বুলি তেওঁ প্ৰকাশ কৰে তেওঁ লগতে কয় যে দুখীয়া মানুহক বিনামূলীয়া মাস্ক প্ৰদান কৰা বিষয়টো চৰকাৰে বিবেচনা কৰি আছে আনহাতে কোভিডৰ চিকিৎসা বিনামূলীয়া আৰু পেইং কেবিনত থকা লোকসকলকহে কেৱল থকাৰ মাচুল দিব লগা হৈছে বুলি উল্লেখ কৰি তেওঁ ইয়াক লৈ অযথা বিতৰ্ক নকৰিবলৈ আহ্বান জনায় ব্যক্তিগত চিকিৎসালয়ত থকা লোকসকলৰ পৰা প্লাজমাৰ বাবে ধন লোৱা হৈছে বুলি প্ৰকাশ কৰি তেওঁ কয় যে চৰকাৰী চিকিৎসালয়ত ৰোগীসকলৰ বাবে প্লাজমাও বিনামূলীয়া প্ৰসংগক্ৰমে তেওঁ কয় যে গুৱাহাটী মহানগৰীৰ ভিতৰৰ আৰোগ্য লোকসকলক চৰকাৰী গাড়ীৰে থোৱা নহয় কেৱল অন্য জিলাৰ লোকসকলকহে চৰকাৰী গাড়ীৰে থোৱাৰ ব্যৱস্থা কৰা হৈছে উল্লেখযোগ্য যে ৰাজ্যখনত বৰ্তমান 27000ৰো অধিক কোভিড ৰোগী চিকিৎসাধীন হৈ থকাৰ বিপৰীতে প্ৰায় 91000 লোক আৰোগ্য হৈছে অসমত ইতিমধ্যে এই ৰোগত 330 জন লোকৰ মৃত্যু হৈছে ভাৰতত এতিয়ালৈকে 30 লাখৰো অধিক লোক কোভিড-19ৰ পৰা আৰোগ্য লাভ কৰিছে বিগত 24 ঘণ্টাত 66559 জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে ইয়াকে ধৰি দেশত আৰোগ্যৰ মুঠ সংখ্যা 30,37,151 হৈছে দেশত আৰোগ্যৰ হাৰ বৃদ্ধি হৈ 77.1% হৈছে ইফালে মৃত্যুৰ হাৰ 1.74% দেশত এতিয়ালৈকে 4,66,79,145টা নমুনা পৰীক্ষা কৰা হৈছে বিগত 24 ঘণ্টাত 83,341 জন লোক নতুনকৈ কোভিডত আক্ৰান্ত হৈছে ইয়াকে ধৰি দেশত মুঠ আক্ৰান্তৰ সংখ্যা 39,36,748 হৈছে
বৰ্তমান ভাৰতত 8,31,124 জন আক্ৰান্ত লোক আছে। বিগত 24 ঘণ্টাত 1,096 জন লোককে ধৰি দেশত মৃত্যু হোৱা লোকৰ সংখ্যা মুঠ 68,472 হৈছে। ধুবুৰী জিলাত আজি নতুনকৈ 80 জন লোকৰ দেহত কৰোনাৰ সংক্ৰমণ ধৰা পৰিছে। জিলাখনত এতিয়ালৈকে 3,050 গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে 2,626 জন লোক সুস্থ হৈ উঠিছে। আনহাতে জিলাখনত এই ৰোগৰ ফলত এতিয়ালৈকে 11 জন লোকৰ প্ৰাণহানি ঘটিছে। বিভিন্ন কোভিড চিকিৎসালয় আৰু নিজাগৃহত সম্প্ৰতি 424 গৰাকী লোক চিকিৎসাধীন হৈ আছে। ইপিনে কোকৰাঝাৰৰ লোকবন্ধু ডাঃ ভুৱনেশ্বৰ বৰুৱা দিৱসৰ লগত সংগতি ৰাখি কোকৰাঝাৰ কোভিড চিকিৎসালয়ৰ ডাঃ জুনিকৰ আলী আৰু RNB অসামৰিক চিকিৎসালয়ৰ প্ৰশাসক চিন্ময় দাসক কোভিড যোদ্ধা বঁটা প্ৰদান কৰা হয়। নগাঁও জিলাত আজি নতুনকৈ 78 জন লোক কোভিডত আক্ৰান্ত হোৱাৰ ফলত মুঠ আক্ৰান্তৰ সংখ্যা 6,127লৈ বৃদ্ধি পাইছে। কামৰূপ জিলাৰ ৰঙিয়াত আজি 8 জন লোকৰ দেহত কৰোনাৰ সংক্ৰমণ ধৰা পৰে। বিজেপিৰ অসম প্ৰদেশৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সমিতিৰ প্ৰথমখন বৈঠক আজি গুৱাহাটীত অনুষ্ঠিত হয়। বৈঠকত বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, নেডাৰ আহ্বায়ক ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসকে ধৰি দলৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত আছিল। কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়েও ভাৰ্চুৱেল ব্যৱস্থাৰে ভাগ লোৱা বৈঠকত ৰাজ্যিক বিজেপিয়ে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে। সভাত ৰাজ্যখনৰ সৰ্বাংগীন উন্নয়নৰ বাবে বিজেপি নেতৃত্বাধীন চৰকাৰখনে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়ে কেইবাগৰাকীও নেতাই আলোকপাত কৰে। লগতে চাহ শ্ৰমিকৰ সৰ্বাংগীন উন্নয়নৰ অৰ্থে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বাবে দলে চৰকাৰখনৰ প্ৰতি ধন্যবাদ প্ৰস্তাৱ গ্ৰহণ কৰে। ইয়াৰ উপৰিও সভাত কেইবাগৰাকীও নেতাই কয় যে 2016 চনত সৰ্বস্তৰৰ নাগৰিকে পৰিৱৰ্তনৰ হকে বিজেপিক শাসনলৈ অনা 4 বছৰ সম্পূৰ্ণ হোৱাৰ সময়ত ৰাজ্যবাসীক দিয়া প্ৰতিশ্ৰুতিসমূহ দলে হাতে কামে ৰূপায়ণ কৰিছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ কাইলৈ নিশা 8 বজাৰ পৰা 8:30 বজালৈ প্ৰচাৰ হ'বলগীয়া ফোন ইন দৃষ্টিপাত অনুষ্ঠানত অসম মাধ্যমিক শিক্ষা পৰিষদৰ পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মা সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। অনুষ্ঠান চলি থকাৰ সময়ত আগ্ৰহী শ্ৰোতাই 0361232030 আৰু 2662325 নম্বৰত ফোন কৰি সমল ব্যক্তিগৰাকীৰ সৈতে কথা পাতিব পাৰিব। অনুষ্ঠানটোৰ আঁত ধৰিব মানৱ প্ৰতিম শৰ্মাই। স্থল সেনাবাহিনীৰ মুৰব্বী জেনেৰেল MM নাৰাৱণে কৈছে, পূব লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ পৰিস্থিতি অতি স্পৰ্শকাতৰ আৰু উদ্বেগজনক হৈ আছে। অৱশ্যে তেওঁ কয় যে দেশৰ জোৱানসকলৰ মনোবল তথা সাহস এতিয়াও অটুট আছে আৰু তেওঁলোকে যিকোনো ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ'বলৈ সাজু আছে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত তেওঁ কয় যে পৰিস্থিতিৰ প্ৰতি দৃষ্টি ৰাখি জাতীয় অখণ্ডতা ৰক্ষা আৰু সতৰ্কতামূলক ব্যৱস্থা হিচাপে নিয়ন্ত্ৰণ ৰেখা এলেকাত অধিক সংখ্যক বাহিনী মোতায়েন কৰা হৈছে। জেনেৰেল নাৰাৱণে কালি লাডাখৰ অগ্ৰগতি চকীসমূহ পৰিদৰ্শন কৰি জেচিঅ' তথা আন বিষয়াসকলৰ সৈতে পৰিস্থিতিৰ পৰ্যালোচনা কৰি তেওঁলোকৰ প্ৰস্তুতি সম্পৰ্কে বুজ লয়। নাৰাৱণে জোৱানসকলক প্ৰশংসা কৰি কয় যে আমাৰ সৈনিক তথা বিষয়াসকল বিশ্বৰ ভিতৰতে সুযোগ্য আৰু তেওঁলোকে কেৱল সেনাবাহিনীকেই নহয় সমগ্ৰ দেশকে গৌৰৱান্বিত কৰিব। নাৰাৱণে সীমান্তত দেখা দিয়া পৰিস্থিতি আলোচনাৰ মাধ্যমেৰে সমাধান কৰিব পৰা যাব বুলি নিশ্চিতি প্ৰদান কৰে। ৰবি শস্যৰ বতৰত এইবাৰ ধেমাজি জিলাত জৈৱিক পদ্ধতিৰে 1000 বিঘা মাটিত নহৰু খেতি কৰাৰ বাবে 300 জন কৃষকে উন্নতমানৰ বীজ ক্ৰয় কৰিছে। এগ্ৰ প্ৰডাক্ট এণ্ড মাৰ্কেটিং ছচাইটিয়ে ইয়াৰ বাবে উন্নতমানৰ বীজ সুলভ মূল্যত যোগান ধৰা বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। নহৰু খেতি জৈৱিক পদ্ধতিৰে বিজ্ঞানসন্মতভাৱে কৰাৰ বাবে জিলা কৃষি বিজ্ঞান কেন্দ্ৰই যাৱতীয় প্ৰশিক্ষণ দিয়া বুলি জানিব পৰা গৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। কোভিড-19 প্ৰতিৰোধৰ উদ্দেশ্যে ৰাজ্যত অব্যাহত থকা নিষেধাজ্ঞাসমূহ শিথিল কৰাৰ লগতে সপ্তাহান্তৰ লকডাউন আৰু নিশাৰ সান্ধ্য আইন প্ৰত্যাহাৰ। অহা 3 মাহৰ ভিতৰত সংশোধিত স্বয়ং শীৰ্ষক স্বামী বিবেকানন্দ যুৱ সবলীকৰণ যোজনাৰ অধীনত ৰাজ্যখনৰ 2 লাখ যুৱক যুৱতীক 50,000 টকাকৈ প্ৰদানৰ বাবে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত। চাহ জনগোষ্ঠীৰ প্ৰায় 8 লাখ লোকৰ বেংক একাউণ্টত 15 নৱেম্বৰৰ ভিতৰত 3,000 টকাকৈ জমা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি বিত্তমন্ত্ৰীৰ ঘোষণা। পৰহিলৈৰ পৰা বিভিন্ন ভাষাত কোভিড-19ৰ স্বাস্থ্যবিধিসমূহৰ বিষয়ে ৰাজ্যজুৰি স্বাস্থ্য বিভাগৰ বৃহৎ জনসজাগতা অভিযান। আৰু গুৱাহাটীত বিজেপি অসম প্ৰদেশৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সমিতিৰ প্ৰথমখন বৈঠক সম্পন্ন। আমাৰ আজিৰ সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল।